মেৰাপানী নেঘেৰি বিলত আজিৰ পৰা উচ্ছেদ আৰম্ভ হৈ গ'ল, বুলডজাৰ চলোৱা আৰম্ভ হৈ গ'ল। কিন্তু এটা কথা মই গম পোৱা নাই, এই যোনটো মাটি নেঘেৰি বিলৰ যোনটো মাটি আৰক্ষী প্ৰশাসনৰ লোকসকলে উচ্ছেদ কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে সেই মাটিটো নগাক গতাই দিব লৈছে নেকি? এনেদৰে কিছু লোকে কৈ আছে, মোৰ ভাষ্য নহয় এইটো, এনেদৰে কিছু লোকে কৈ আছে। স্থানীয় যোনসকল লোক আছে এই স্থানীয় লোকসকলেও কৈছে, আৰু যোনসকল উচ্ছেদিত যোনসকল লোক সেই উচ্ছেদিত লোকসকলেও কৈছে যেন আমাৰ ঘৰবিলাক ভাঙিছে, আমাক ইয়াৰ পৰা বেলেগত যাবলৈ কৈছে। এইটো মানি লৈছোঁ, কিন্তু সেই নগা লোকসকলে সেই মাটিটো লৈ ল'বহি নেকি? আৰু মই তাত আজি গৈছিলোঁ, মানে মেৰাপানী নেঘেৰি বিলত য'ত উচ্ছেদ চলি আছে সেই উচ্ছেদ চলি থকা জেগাটোলৈ মই গৈছিলোঁ, কিন্তু এনেকুৱা কিছুমান দৃশ্য দেখি আহিলোঁ, বেয়া লাগিল। আচলতে দুটামান কথা মই আগতীয়াকৈ কৈ লৈছোঁ দেই। আচলতে যি উচ্ছেদ কৰিছে নহয়, সেই উচ্ছেদ কাৰ্যসূচীটোত কিন্তু যোনসকল উচ্ছেদিত লোক যাৰ মানে ঘৰ নাম আহিছে যেন আপোনালোকে গুচি যাব লাগিব ইয়াৰ পৰা, মানে সেইসকলে কিন্তু সম্পূৰ্ণভাৱে সঁহাৰি জনাইছে দেই। সেইসকলক কিন্তু আমি দুখিব নোৱাৰোঁ। সম্পূৰ্ণভাৱে নিজৰ ঘৰখন ভাঙি দিছে। মানৱীয়তাৰ খাতিৰত আমাৰ দুখ লাগিছে, বেয়া লাগিছে, কিন্তু উপায় নাই। ঠিক আছে, উপায় নাই, যিহেতুকে সিহঁতে বেলেগৰ পৰা আহিয়ে মাটিটো লৈছিলহি, দখল কৰিছিলহি, সিহঁতে তাত আছিল, মানে এই বস্তুটো বেয়া লাগিছে, কিন্তু উপায় নাই। আৰু সেই লোকসকলেও সম্পূৰ্ণভাৱে একদম যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি পদক্ষেপ লৈছে সেই পদক্ষেপটোক সিহঁতে সম্পূৰ্ণভাৱে আদৰণি জনাইছে। কোনো অপ্ৰীতিকৰ সৃষ্টি হোৱা নাই, কোনো হাই হুলস্থুল হোৱা নাই যেন মোৰ ঘৰ নেভাঙিবি, মোৰ কেলৈ ভাঙিবি, এইটো মোৰ মাটি হয়, আমি ইমান দিনৰ পৰা আছোঁ, আমুক তামুক, সেইবিলাক কোৱা নাই। কিন্তু এটা বস্তু বেয়া লাগিছে যেন সেইডোখৰ নেঘেৰি বিল বোলা জেগাডোখৰ এটা অসমৰ মাটি, ঠিক আছে, আৰু অসমৰ প্ৰশাসনৰ লোকসকলেই, অসমৰ আৰক্ষী প্ৰশাসনেই বুলডজাৰ চলাইছে, আৰক্ষী প্ৰশাসনৰ লোকসকলেই উচ্ছেদ কৰিছে। কিন্তু সেই মাটিটোত নগা আৰক্ষী, নগাসকল আহি সেই মাটিটোত গিৰগিৰাই থাকিবলৈহি বা নগা আৰক্ষী লোকসকল আহি তাত উপস্থিত হৈ থাকিবলৈহি কি কাম আছে? কি কাম আছে? কি ডিউটি আছে সিহঁতৰ? মই এইটো ক'ব বিচাৰিছোঁ। মানে এইটো নেকি যেন উচ্ছেদ কৰি যাব, উচ্ছেদ কৰি পিনে জেগাটো খালী হৈ যাব আৰু নগাই লৈ ল'ব, এই বস্তুটো নেকি? নিজ চকুৱে দেখি আহিছোঁ মই, আৰু ভিডিঅ' মই তলত লিংক দি দিছোঁ, আপোনালোকে চাওক। ঠিক আছে, মই বিকাশ বক্সাৰ ইউটিউব চেনেলটোত, মানে বিকাশ বক্সাৰ সোণোৱাল ইউটিউব চেনেলটোত মই এইবিলাক ভিডিঅ' দি আছোঁ। মানে তাত মানে মেৰাপানী যি নেঘেৰি বিল যি উচ্ছেদস্থলী সেই জেগাটো মই ভিডিঅ' দি আছোঁ, আপোনালোকে চাবগৈ। বিকাশ বক্সাৰ সোণোৱাল ইউটিউব চেনেলটোত দি থৈছোঁ, আপোনালোকে চাবগৈ। কিছুমান দৃশ্য দেখি বেয়া লাগিছে দেই। যিহেতুকে নেঘেৰি বিল বোলা জেগাডোখৰ ইমান এটা সুন্দৰ জেগা, মানে পৰ্যটনৰ স্থলী হয়, ঠিক আছে। পৰ্যটক লোকসকল আহে তাত, নতুন বছৰ হ'লে তাত পিকনিক চিকনিক খাইহি পৰ্যটক লোকসকল আহে। কিন্তু এতিয়া এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে, মানে সেই নদীখন পাৰ হ'ব নোৱাৰে। এইফালে নগা লোক থাকে, যদি পাৰ হয় নহয়, আপুনি এজন মুখৰ পৰা শুনিলোঁ দেই, স্থানীয় এজন মুখৰ পৰা শুনিলোঁ, কৈছে যেন সেই নদীখন পাৰ হোৱাৰ লগে লগে বোলে পইচা ভৰিব লাগিছে, এই 100 টকা মই ফাইন ভৰিছোঁ বুলি কৈছে। এইটোতো বৰ ডাঙৰ কথা। আগতে আমি তাত মানে ইচ্ছাকৃতভাৱে আমি যেতিয়া মন যায় তেতিয়াই যাওঁ, যেতিয়া মন যায় তেতিয়াই সৌন্দৰ্য প্ৰাকৃতিক দৃশ্য এইবিলাক আমি উপভোগ কৰোঁগৈ, সৌন্দৰ্যবিলাক চাওঁগৈ, একদম ভাল লাগে। কিন্তু যদিহে সেই বস্তুটো হৈ যায় বোলে ঘৰবিলাক উচ্ছেদ কৰি গ'ল, আৰু উচ্ছেদ কৰি যোৱাৰ পাছত বোলে নগাই লৈ লৈছে, এই বস্তুটোতো বৰ ডাঙৰ কথা হ'ব। এইটো কিন্তু বৰ ডাঙৰ কথা হ'ব। সেইকাৰণে আপোনালোকৰ আগত মই মোৰ মনৰ কথাকেইটা কৈছোঁ, মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ যেন এই বস্তুটো এনেকুৱা হ'ব নেকি। মই খালি এইটো কোৱা নাই যেন বেয়া কাম কৰিছে বা কিবা কাম কৰিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কাম কৰিছে, ভাল কাম কৰিছে, মই এইটো আদৰণি জনাইছোঁ। কিন্তু নগা লোকসকলে আহি তাত ডিউটি দিয়াটো, নগা লোকসকলে আহি এইটো আমাৰ লগা মাটি আছে এনেকৈ কৈ আছে, এইটো আমি মাটিটো কেতিয়াও এৰি নিদিওঁ, আমুক তামুক কৈ আছে, এই বস্তুটোহে বেয়া লাগিছে। এইটো কিন্তু বহুত বেয়া লাগিছে, যিহেতুকে মানে আমাৰ অসম আৰক্ষীয়ে উচ্ছেদ কৰি দিছে, নগাই লৈ লৈছে, এই বস্তুটো বেয়া হ'ব কিন্তু দেই। সেইকাৰণে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আৰু আমাৰ অসমৰ যোনসকল লোক আছে আৰু আমাৰ অসমৰ যোনসকল দল সংগঠন, ৰ'ব 1 মিনিট দেই, মই ষ্টেণ্ডত লগাইছোঁ ৰ'ব। মোৰ মানে কেমেৰামেন চেমেন একোডাল নাই দেই, ভিডিঅ'বিলাক মানে এনেকৈ কেমেৰাত মানে ষ্টেণ্ডত লগাই পিনে বনাওঁ, ৰ'ব। মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ অসমৰ যোনসকল দল সংগঠন আছে দেই, এই বস্তুটো আপোনালোকে মন কৰকচোন এবাৰ। হয়তো আপোনালোকে দল সংগঠন লোকসকল আহিছে যদি, আজি যদি নেঘেৰি বিল উচ্ছেদস্থলীত যদি আহিছে যদি, আপোনালোকে হয়তো নিজে বস্তুটো গম পাইছে, মানে খেলটো কি হৈ আছে। নগা লোকসকলে আহি গিৰাই আছে, সেই নগা লোকসকলে একদম পূৰা তাত ডিউটি দিছে, নগা আৰক্ষী লোকসকল আছে, এই বস্তুটো কি হৈ আছে। মই মানে এইটো দেখি একদম বহুত বেয়া লাগিল। আচলতে মানৱীয়তাৰ খাতিৰত মানে ঘৰবিলাক ভাঙি দিছে, এইটোতো বেয়া লাগিছেই।
কিমান এখন সপোনৰ ঘৰ সাজিছে এটা ঘৰ দেখিলোঁ একদম পূৰা ICC বিল্ডিং একদম টাইলছ লগাই ঘৰটো মানে দেখি বেয়া লাগিছে মানুহবিলাক খাতিত দেই কিন্তু হ'লেও মানে সিহঁতেতো বেলেগৰ পৰা আহি মানে ইয়াত মানে বসবাস কৰিছিল ন এই বস্তুটো খাতিৰত যেনিবা ভাঙিছে এইটো ভাল কামেই কৰিছে কিন্তু মানুহবিলাক খাতিৰত মই কথাটো কৈছোঁ দেই মানে বেয়া লাগিছে দুখ প্ৰকাশ কৰিছে আচলতে যদি আমাৰ ঘৰবিলাক যদি এনেকৈ ভাঙি দিয়া যায় বা আপোনালোকৰ ঘৰ যদি ভাঙি দিয়া যায় কিমান দুখ লাগিব কওকচোন সপোনৰ ঘৰখন আমি এবাৰহে বনাব পাৰোঁ 10 বাৰটো বনাব নোৱাৰোঁ এবাৰে বনাব পাওঁ আমাৰ লিখিয়াতো দুখীয়া মানুহে ঘৰ এবাৰে সাজিব পাৰিম আৰু এবাৰ সাজিম কিন্তু তেনেকৈ ইমান হেভিকৈ সাজিব নোৱাৰোঁ যেনে তেনে আমি মানুহকেইটা সোমাই থাকিবৰ কাৰণে বাঁহৰ বা কিবা পকা 2 ইটা লগাই আমি এটা সাজিব পাৰিমহে কিন্তু সিহঁতে এনেকুৱা সুন্দৰকৈ ঘৰবিলাক সাজি লৈছিল নহয় মানে দেখিলে বেয়া লাগিব আপোনালোকক অনুৰোধ কৰিছোঁ বিকাশ বক্সা সোণোৱাল নামৰ ইউটিউব চেনেলটো আপোনালোকে চাৰ্চ কৰক ইউটিউব চেনেলটো চাৰ্চ কৰিলে আপোনালোকে গম পাব মই ভিডিঅ'সমূহ দি আছোঁ ইমান সুন্দৰ ঘৰ নেঘেৰি বিলত মানে মেৰাপানী নেঘেৰি বিলত অকল 2টামান ঘৰহে মই বাঁহৰ কেঁচা দেখিলোঁ প্ৰায় গোটেই ঘৰখিনি পকা এনেকুৱা আচৰিত কিন্তু মই দেখা নাই কিন্তু ইমান মানে উন্নতি হোৱা লোক আছিল ঠিক আছে গোটেই ঘৰসমূহ পকা এইটো কিন্তু বৰ আচৰিত কথা আমাৰ থলুৱা যোনসকল খাটি খোৱা আছে আমাৰ যোনসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে সেই ভূমিপুত্ৰ লোকসকলে কিন্তু এনেকৈ ইমান একদম পকা ঘৰ কিন্তু আজি পৰ্যন্ত বনাব পৰা নাই কিন্তু সেই লোকসকল বেলেগৰ পৰা আহিছে বেলেগৰ পৰা আহি ইমান সুন্দৰ ইমান পকা ঘৰ বনায় এইটো কিন্তু আচৰিত কথা আৰু এটা কথা আপোনালোকে গম পায় নাই সেই নেঘেৰি বিল বোলা জেগাত মানে যোনসকল উচ্ছেদিত লোক সেই লোকসকলে বাম খেতি তামাম কৰি বুলি ভাবিছে নেকি বাম খেতি বা এতিয়া দেখিছে নহয় এনেকুৱা জেগা দেখিছে নহয় এনেকুৱা জেগা পূৰা বিলাহী লগাব বেঙেনা লগাব একদম বহুত খেতি কৰে তেনেকুৱা নিচিনা তো সেইটো কাৰণেও চাগে ধৰি লওক অলপ পইচা পাতি পায় বা ধনী তেনেকৈও হৈছে নেকি বহুত কিন্তু কৰ্মীৱালা আছিল দেই কিন্তু খালি মই এইটো কথাই বেয়া পাইছোঁ যেন আমাৰ অসমৰ মাটিটো নগা লোকসকলে আহি তাত গিৰগিৰাই থকাটো ডিউটি দিয়াটো এই বস্তুটো কি এইটো বেয়া লাগিছে সেইকাৰণে অনুৰোধ কৰিছোঁ দল সংগঠন লোকসকলক মই অনুৰোধ কৰিছোঁ এই বস্তুটো কি হৈ আছে অকণমান চকু দিব যিহেতুকে দেখি বেয়া লাগিল আমি মানে সেইটো চাইডে যাবলৈ বিচাৰিছিলোঁ দেই আমি মানে সেইটো চাইডে যাবই নাপালোঁ তাৰপিছত আমাৰ অসমৰ আৰক্ষী লোকসকলে কৈছে যেন তাত যাব নালাগে আচলতে এইটো মই বেয়া পোৱা নাই বাৰু যিহেতুকে বুলডোজাৰ চলাইছে বা ঘৰসমূহ উচ্ছেদ কৰিছে ন মানে কিবা বেয়া পৰিৱেশৰ সৃষ্টি হৈ যাবও পাৰে বুলি এইটো দিয়া নাই সেইটো কিন্তু আমি মানি লৈছোঁ কিন্তু বাকী নগা লোকসকলে আহি গিৰাই থকাটো আমাৰ অসমৰ মাটিত গিৰাই থকাটো বা সিহঁতৰ যি নগা যোনসকল আৰক্ষী আছে আৰক্ষী লোকসকলে আহি ডিউটি দিয়াটো এই বস্তুটো কিন্তু বেয়া দেখিছোঁ আপোনালোকৰ দৃষ্টিভংগীৰে কি মানে বস্তুটো বুজিছে আপোনালোকে কমেণ্ট কৰিব মোৰ নিজৰ মনৰ ভাৱ ভাষাখিনি ক'লোঁ নিজ চকুৰে দেখি আহিছোঁ যিহেতুকে বেয়া লাগিছে ন মানে আচলতে উচ্ছেদ কৰাৰ কাৰণে বেয়া লগা নাই কিন্তু নগা লোকসকলে কৈ আছে ন নিউজতো দি আছে আপোনালোকে নিউজবিলাক পাইছেই যেন এই মাটিটো আমাৰ হয় আমি লৈ ল'ম সেই বস্তুটো কৈ আছে সেই বস্তুটোহে বেয়া লাগিছে সেইটো কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিব আচলতে আপোনালোকৰ মন্তব্যবিলাক নিদিয়ে আচলতে মন্তব্যবিলাক দিব লাগে তেতিয়াহে আপোনালোকৰ মন্তব্যবিলাক দিব তেতিয়াহে মানে কমেণ্ট বক্সটো খোলাই ৰাখোঁ মই কমেণ্ট বক্স কেতিয়াও অফ নাৰাখোঁ কমেণ্ট বক্স খোলাই ৰাখোঁ আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বিকাশ বক্সাৰ সোণোৱাল সেই ইউটিউব চেনেলটো চাবলৈ নাপাহৰিব তাত মানে উচ্ছেদস্থলীত গৈ মানে উচ্ছেদিত যোনসকল লোক সেই লোকসকলেও কিছুমান ভাষ্য ল'বলৈ বিচাৰিছিলোঁ আৰু লগতে ঘৰবিলাক দেখালোঁ পৰিৱেশটো দেখালোঁ আপোনালোকে চাবলৈ পাব বিকাশ বক্সাৰ সোণোৱাল ইউটিউব চেনেলটোত আপোনালোকে গৈ চাবগৈ ঠিক আছে হ'ব দিয়ক আজি ভিডিঅ'টো ইমানখিনি আছিল অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম এই ভিডিঅ'টো এটা সময় মাৰিছোঁ ধন্যবাদ।